মই আজি দৃঢ়তাৰে বিশ্বাস কৰিব পাৰোঁ চাৰিওফালৰ পৰা ইতিমধ্যে খবৰ আহিছে আমাৰ NDAৰ যি ৩৬টা সমষ্টি আছে ৩৬টা সমষ্টিত আমি ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৩জন জিকিবলৈ সক্ষম হ'লোঁ। এটা সমষ্টি হ'ল জয়ৰামকুছি, তাততো কোনোৱে মনোনয়ন দাখিল নকৰে। আৰু দুটা সমষ্টি আছিলে আমাৰ হাহিম আৰু খলিহাটত। ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিলে। এই তিনিটা সমষ্টি ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিবৰ কাৰণে সক্ষম হোৱা বুলি আমি ক'ব পাৰোঁ। অৱশ্যে বিধিগতভাৱে ঘোষণাটো পিছত হ'ব, সেইটো আমাৰ নিৰ্বাচন আয়োগৰ নিয়ম। আৰু বাকী যি ৩৩টা সমষ্টি আছে, এই ৩৩টা সমষ্টিতে আমি NDAৰ প্ৰাৰ্থীসকল বিজয়ী হ'বৰ কাৰণে সক্ষম হয়। কংগ্ৰেছৰ স্থিতিটো দুৰ্বল বুলি মই এইকাৰণে ক'ব খোজোঁ যে মই জনামতে কংগ্ৰেছৰ যি ৩৩টা সমষ্টিত ৩৬টা সমষ্টিত শুনিছিলোঁ আৰু আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনেই আছিলে তেওঁলোকৰ মূল সমষ্টিত খলিহাকত সমষ্টিত ভোগলাল ৰাভা। আৰু সেই শক্তিশালী প্ৰাৰ্থীজনেই মনোনয়ন প্ৰত্যাহাৰ কৰিলে। তেখেতসকলৰ মাজতো আৰু কোনো শক্তিশালী প্ৰাৰ্থীয়ে নাই কংগ্ৰেছৰ, গোটেই বাকীকেইটাতো এনেই হাৰিব কাৰণ ভোগলাল ৰাভাই ইতিমধ্যে বুজি উঠিছিল যে খলিহাকতত তেওঁৰ মানে কি কয় হাৰাটো নিশ্চিত, গতিকে হাৰ নাম লোৱাতকৈ মই এটা সৎ নাম লোৱাই ভাল। যিহেতু তেওঁ নিজেও এজন ৰাভা মানুহ, ৰাভা জাতীয় পৰিষদতো এজন বিষয়ববীয়া, হয়তো ঠিক তেনেকৈ ভাবিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখন যিহেতু এটা সাংবিধানিক মৰ্যাদা পাবৰ কাৰণে আগবাঢ়ি গৈ আছে, সেই ৰাস্তাত মই হেঙাৰ হোৱাটো উচিত নহয়। গতিকে সেইকাৰণে মই কেনেডি ছাৰ প্ৰত্যাহাৰ কৰি তেনেকুৱা ভাবিব পাৰে, যিয়ে নাভাবোঁ কিয়, কিন্তু মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ফ্ৰীলি মোক ৰাভা হাছঙৰ প্ৰতিনিধি হ'বৰ সুযোগ দিয়াৰ বাবে। আৰু ২৩ নং খলিহাকত সমষ্টিত মোৰ বিপক্ষে কংগ্ৰেছৰ ফালৰ পৰা এজন কৰিছিলে, মনোনয়ন দাখিল কৰিছে। কিন্তু যোৱাকালি খবৰটো ভাল ধৰণে পালোঁ যে যোৱাকালি কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে। আৰু আমি দুজনেই আছিলোঁ ভেলিড প্ৰতিনিধি, কি কয় মনোনয়ন প্ৰাৰ্থী। মই আছিলোঁ এই ৰাভা হাছং যৌথ মঞ্চৰ পৰা NDAৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী। আমি দুজনৰে মনোনয়ন ভেলিড হৈছিলে, গৃহীত হৈছিল। আৰু 19 তাৰিখে আছিলে মনোনয়নৰ প্ৰত্যাহাৰৰ শেষ দিন। আৰু যিহেতু কংগ্ৰেছ প্ৰাৰ্থীজনে যোৱা 19 তাৰিখে অৰ্থাৎ যোৱাকালি নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিলে, গতিকে মই ভেলিড এজন প্ৰাৰ্থী। প্ৰত্যাহাৰৰ কাৰণটো মই বিশেষ নাজানো, হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে যে যিহেতু মই বিগত প্ৰায় 10টা বছৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এজন কাৰ্যবাহী সদস্য হিচাপে মোৰ 23 নং খলিহাকত পৰিষদ সমষ্টিত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ মংগলৰ কাৰণে হিতৰ কাৰণে যি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে কৰিব পাৰে সেইখিনি কৰি গৈ আছোঁ। তেনে ক্ষেত্ৰত যথেষ্টখিনি জনপ্ৰিয়তা মোৰ 23 নং খলিহাকত পৰিষদ সমষ্টিত থকা বুলি মই নিজকে অনুভৱ কৰোঁ। কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে পোৱা নোপোৱা, খোৱা লোৱা, সুখ দুখ, হাঁহি তামোচা, কৃষ্টি সংস্কৃতি, খেল ধেমালি, প্ৰত্যেকটো মুহূৰ্তত সমষ্টিবাসী ৰাইজে মোক বিচাৰে আৰু প্ৰতিটোতে মোৰ যোগদান মই সুনিশ্চিত কৰোঁ। বিগত দিনত ঠিক তেনেকৈ গোটেই খলিহাকত সমষ্টিক মই নেতৃত্ব প্ৰদান কৰিছিলোঁ। আৰু তেনেকুৱা এটা মহৎ পদক্ষেপ সম্ভৱ ৰাইজৰ যিখিনি বৰ্তমানৰ মানসিকতা, আমাৰ আগন্তুক যি ৰাভা হাছং নিৰ্বাচন আছে, মানুহে যেনেকুৱা ধৰণৰ প্ৰস্তুতি লৈছিল মোক ভোট প্ৰদান কৰাৰ কাৰণে, সেইখিনি হয়তো অনুভৱ কৰিছিল। আৰু অনুভৱ কৰাৰ কাৰণে এই নিৰ্বাচন খেলিলেও হাৰিব লাগে, হাৰা নাম লোৱাতকৈ ভাল ধৰণে থকাই ভাল, তেনেকুৱা হয়তো ভাবিব পাৰে। কিন্তু মই ভাল পাইছোঁ যে আমাৰ সমষ্টিবাসী ৰাইজৰ মানসিকতা বা সেই অনুভৱখিনি তেওঁ গম পোৱাৰ পিছত বা সমষ্টিবাসী ৰাইজে যেনেকুৱা এটা ভাবি আছে আগন্তুক নিৰ্বাচন সম্পৰ্কত মোক ভোট প্ৰদান কৰাৰ কাৰণে, সেই অনুভৱটো তেওঁ কৰিব পৰাৰ কাৰণে, তেওঁ বিবেচনা কৰিলে নিজকে উঠাই লোৱাৰ কাৰণে, গতিকে ফ্ৰীলি যিহেতু মোক নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিলে, গতিকে মই ভাবিছোঁ তেখেতৰো মগজু অলপ আছে, গতিকে তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।